নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ শাওণ মাহৰ 31 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 16 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:58 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:55। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা একাদশী তিথি। ৰাতিপুৱাৰ ঘণ্টা 5:51 যোৱাত তিথি আৰম্ভ হ'ব শুক্লা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। বন্ধুসকল এতিয়া আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচা আহিব। আজি শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সম্পত্তি বৃদ্ধি হ'ব। সাহিত্যিকসকলে আজি সাহিত্য সমাৰ প্ৰতি খুব আগ্ৰহী হ'ব বা মনোনিৱেশ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খবৰ লাভ কৰিব পাৰে। আজি আপোনালোকৰ প্ৰেমত আনন্দ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উৎসৱ পাৰ্বণত বা সামাজিক কৰ্মত জড়িত হ'বৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ মানসিক সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মত সামান্য আজি আপোনালোকৰ জটিলতা আহিব পাৰে। যদিও আজি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত কৃতকাৰ্যতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি সুনাম বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মস্থানত সন্মান লাভ কৰিব। হাতলৈ ধন ধান টকা পইচা আহিব। কৰ্মত লগ বন্ধুৰ সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনৰ আশা আজি কিন্তু সামান্য ভংগ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সম্পত্তি বাঢ়িব। কৰ্মত নতুনত্ব আহিব। লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত আপোনালোকে ভাল খবৰ লাভ কৰিব পাৰে। ৰোগ আৰোগ্য হ'ব আজি আপোনালোকৰ। যদিও আজি আপোনাৰ মনৰ সামান্য চিন্তা বাঢ়িব পৰা যিকোনো কৰ্মৰ পৰা আজি আপোনালোকে আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব পাৰিব। যদিও আজি আপুনি মিছা অপবাদ বা মিছা বদনাম পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰি ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো সবল বুলি ক'ব পাৰি। হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচা আহিব। আজি কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব আপোনালোকে। আজি আপোনালোকে ভাল খবৰ লাভ কৰিব পাৰে। যদিও আজি আপুনি কিন্তু চোৰ ঠগ প্ৰবঞ্চক ডকাইতৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন সম্পত্তি সঞ্চয় হ'ব। আজি আপোনাৰ ব্যৱসায়িকভাৱে অধিক লাভান্বিত হ'ব পাৰে। কৰ্মত শুভ বুলি ক'ব পাৰি আজি আপোনালোকৰ। যদিও আজি
আপোনাৰ মনত কষ্ট পাবলগীয়া যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৱে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাষা। ধন্যবাদ।